হেল্ল' মৰ্ণিং একাপ চাহ আৰু এপিচ কেক খাই লৈছোঁ। তাৰপাছত আবালিয়ে শুকান ৰুটি লৈ লৈছোঁ বনাই। তাৰপাছত আমি আচলতে আজি গৈ আছোঁ ঘৰলৈ আৰু মিষ্টাৰৰ লগতে গৈ আছোঁ। মানে কি হ'ল, আব্বাৰ গা বহুত বেয়া, তেওঁৰ জ্বৰ আহিছে আৰু অকণমান অসুস্থ হৈ আছে। তাৰপিছত তেওঁক মানে চাবলৈ গৈছিলোঁ। কালি ৰাতি আমি নগাঁৱৰ পৰা আহি বাহিৰে তাত সোমাই তেওঁক চাই আহিলোঁ। তাৰপাছত তথাপিও আজি মানে মাতিছিলে মায়ে যে বৌ আহিবি ঘৰলৈ, গ'লোঁ। তাৰপাছত যোৱা দেখি ৰাস্তাতে বৰপা ল'ৰাটো ৰৈ আছিলে, তাক লৈ গ'ল ঘৰলৈ। তাৰপাছত গৈ পেলাই মই শুকান বগৰী কেইটামান খালোঁ। তাৰপাছত ৰুটি আৰু চিকেন দি খালোঁ। তাহাঁত ল'ৰাটোক গা পা ধুৱাই ৰেডি কৰি দিলোঁ। আৰু পাছত তেনেকুৱাতে মা আহিল বজাৰৰ পৰা আৰু তালৈ কিবা লৈ আহিছে। তাৰপাছত এয়া দুপৰীয়া ভাতৰ যোগাৰ কৰিছোঁ, মায়ে বনাই থৈ গৈছে। মই ডিম অমলেট কৰিলোঁ আৰু ভাত বনালোঁ। তাৰপাছতে সকলো মিলি ভাতখিনি খাই পেলাই অলপ ৰ'দত বহিবলৈ গ'লোঁ। মায়ে পেৰা আনিছিল, খালোঁ আৰু লগতে কচৰি আৰু গোলাও আনিছিল। খাই বৈ ওলালোঁ, মিষ্টাৰ আহি ৰৈ আছে। তাৰপাছত মিষ্টাৰৰ লগতে আকৌ ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ আৰু যিহেতু গধূলিও হৈ আহিছে,